Hi student সকল, welcome to YouTube channel Education Blog. Student সকল, আজি মই তোমালোকক ক্লাস 10 ৰাজনীতি আৰু অৰ্থনৈতিক বিজ্ঞানৰ প্ৰথম অধ্যায় ভাৰতীয় গণতন্ত্ৰ যাক ইংৰাজীত কোৱা হয় ইণ্ডিয়ান ডেমোক্ৰেচিৰ পৰা কেইটামান প্ৰশ্নৰ উত্তৰ লৈ আহিছো যাতে তোমালোকৰ কি হয় সুবিধা হয় লিখিবলৈ সুবিধা হয় আৰু সেই কিতাপখন হৈছে এখন দশম শ্ৰেণীৰ তৃতীয় খণ্ড ৰাজনীতি আৰু অৰ্থনৈতিক বিজ্ঞান আৰু অধ্যায়টো হৈছে এইটো দেখুৱাই আছো এইটো সূচীপত্ৰ এইটো ভাৰতীয় গণতন্ত্ৰ ইংৰাজীত কোৱা হয় ইণ্ডিয়ান ডেমোক্ৰেচি ভাৰতীয় গণতন্ত্ৰ এতিয়া আমি প্ৰশ্নৰ উত্তৰৰ ফালে যাওঁ আহিছো পাইছো এটা কোৱা আছে অতি চমু উত্তৰৰ প্ৰশ্ন হাই ষ্টুডেণ্ট সকল মই এটা কথা ক'বলৈ ওলাইছো যে এই চেনেলটো যদি ভাল পায় সকলোৱে সাবস্ক্ৰাইব কমেন্ট আৰু লাইক কৰিবা যাতে তোমালোকৰ মাজত এনেকুৱা ভিডিও দি থাকিব পাৰো এতিয়া আমি আহিছো প্ৰশ্নৰ ফালে ইয়াত কোৱা হৈছে এক নম্বৰত কোৱা হৈছে 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল এনসাৰটো ইয়াত আছে মই দেখুৱাই দিছো 1945 চনৰ জুলাই মাহত ইংলেণ্ডত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত শ্ৰমিক দল ক্ষমতালৈ অহাৰ পিছতে নতুন চৰকাৰে ভাৰতক স্বাধীনতা দিয়াৰ সিদ্ধান্ত ললে ইয়াত কি হ'ব শ্ৰমিক দল এবাৰ আহিল দ্বিতীয় প্ৰশ্নত কোৱা আছে কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল এনসাৰটো তাতে আছে এইটো ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে ব্ৰিটিছ চৰকাৰে 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছনক ভাৰতবৰ্ষলৈ পঠালে কিমান চনত 1946 চনৰ মাৰ্চ মাহত এবাৰ আহিল তৃতীয় প্ৰশ্নত কোৱা হৈছে যে সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল এনসাৰটো আছে ইয়াতে যে সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল ইয়াৰ জ্যেষ্ঠ সদস্য ডক্টৰ সচ্চিদানন্দ সিনহাই পেজটো হৈছে 2 নম্বৰ পেজ তাৰ পাছত আছিল চতুৰ্থ প্ৰশ্ন খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি এনসাৰটো তাতে আছে এনসাৰটো হৈছে এইটো ডক্টৰ বি.আৰ. আম্বেদকাৰ আছিল খচৰা কমিটিখনৰ অধ্যক্ষ কোন আছিল ডক্টৰ বি.আৰ. আম্বেদকাৰ তাৰ পাছত আহিল আমাৰ পঞ্চম প্ৰশ্ন 5 নম্বৰ প্ৰশ্ন সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল 42তম সংশোধনী মতে ইয়াত আছে এটা হৈছে সমাজবাদীটো আছে 42 নং আৰু ধৰ্মনিৰপেক্ষ আছে 42 নং সংশোধনী মতে সন্নিৱিষ্ট হৈছে এইটো তাৰ পাছত আহিছে ইংৰাজী ফেডাৰেশ্যন শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে এনসাৰটো আছে ইয়াত আছে এনসাৰটো প্ৰকৃততে যুক্তৰাষ্ট্ৰৰ ইংৰাজী প্ৰতিশব্দ ফেডাৰেশ্যন টু লেটিন শব্দ
ভুইদাসৰ পৰা আহিছে এইটো ইংৰাজী শব্দ পেজ নং হৈছে 6 তাৰ পাছত আছিল সপ্তম প্ৰশ্ন যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয় এনসাৰটো আছে ইয়াত পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম প্ৰৱৰ্তন হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত সেইবাবে আমেৰিকাক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় হোমল্যান্ড অফ ফেডাৰেশন বুলি কোৱা হয় কাক কোৱা হয় আমেৰিকা যুক্তৰাষ্ট্ৰক তাৰ পাছত আহিল 8 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষত দুট নাগৰিকত্বৰ ব্যৱস্থা আছে নে এনসাৰটো আছে ইয়াত আছে আমেৰিকাত থকাৰ দৰে ভাৰতবৰ্ষত দুট নাগৰিকত্ব দুয়াল সিটিজেনশিপৰ ব্যৱস্থা নাই ভাৰত কৈছে আমেৰিকা যেনেকুৱাকৈ আছে দুয়াল সিটিজেনশিপ কৈছে ভাৰতবৰ্ষত তেনেকুৱাকৈ নাই ব্যৱস্থা নাই 9 নম্বৰতে আহিল ভাৰতবৰ্ষ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে ইয়াৰ আনসাৰটো হ'ব ইংলেণ্ডৰ পৰা আনসাৰটো ইয়াতে আছে সংবিধান প্ৰণেতাসকলে আমাৰ দেশৰ সংবিধানত সংসদীয় গণপদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত ইংলেণ্ডৰ সংবিধানখন বিশেষভাৱে অনুকৰণ কৰিছিল ইংলেণ্ডৰ সংবিধানখন বিশেষভাৱে অনুকৰণ কৰিছিল হাই ষ্টুডেণ্টসকল আজি ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ